কিবা কমাৰ্চিয়েল প্ৰজেক্ট এটা কৰিছিলোঁ তাত মই জন লেনন আঁকিছিলোঁ তেতিয়া ভাবিলোঁ যে আমি জন লেনন আঁকি আছোঁ মানে তেখেত কিন্তু আমি জুবিন গাৰ্গহে আঁকিব লাগে ইয়াত তেতিয়াই কৰিছিলোঁ সেইকাৰণে জীৱিত কাল যাতে তেওঁ জীয়াই থাকোঁতে সেইটো পাই যায় মোক কৈছে তই ব'ল মোৰ লগত থাকিবি লৈ গ'ল তেনেকৈ মোক লৈ গ'ল আহি নিজে স্কুটিখন চলালে আমি তেনেকৈ 5 বজালৈকে চিনেমা চালোঁ তাৰপিছত ভাত খালোঁ একেলগে আৰু তেখেতে ক'লে যে তই এতিয়া শুই থাক মই শুই থাকোঁ মোক নজগাবি যেতিয়া যাওঁ উঠ যাবিগৈ সেইটো এটা মানে সাংঘাতিক ৰাতিপুৱা ভাবি মানে সপোনৰ নিচিনা আৰু বস্তুটো জুবিনদাৰ গোটেই জীৱনটো এটা হ'ল ক্ৰিয়েটিভ ৰিভলিউশ্যন মিউজিকত আৰু আমি সেইটোক জীয়াই ৰাখিব লাগিব আমি নিজৰ কামেৰে তেখেতকনো আমি কি দিব পাৰিম তেখেতে ইমান বছৰে আমাক দিয়ে গ'ল আমি কিবা এটা তেখেতৰ স্মৃতিত বা সেই যিটো এনাৰ্জি সেইটো আমি আগবঢ়াই যাতে লৈ যাব পাৰোঁ তাৰ কাৰণে আৰম্ভ কৰিছোঁ প্ৰজেক্ট ZG বুলি আৰু জুবিনদাৰ ছবি আঁকিম বেলেগ জেগাত অসমৰ বিভিন্ন জেগাত সকলোৱে ৰিকুৱেষ্ট কৰি আছে যিকোনো ক্ৰিয়েটিভ চৰ্চা সৃষ্টিশীল চৰ্চা বেলেগ ধৰণৰ কোনোবাই আহি গান গাব পাৰিলে গান গালে কোনোবাই কম্প'জ কৰিলে কিবা এটা কোনোবাই কবিতা লিখিলে বা ফটোগ্ৰাফী এনেকৈ ধৰণৰ যিকোনো ক্ৰিয়েটিভ হেৰিত এংগলত আমি কামবোৰ কৰি যাম প্ৰজেক্ট ZGৰ প্ৰথমখন ছবি আপুনি ক'ৰ পৰা আৰম্ভ কৰিলে এতিয়ালৈকে কেইখন হ'ল অলৰেডি কৰিয়ে আছোঁ তাৰ পিছত ভাবিছোঁ যে এনেকৈ যদি আমি এটা অৰ্গেনাইজ কৰি দিওঁ তাৰ কাৰণে তাৰ প্ৰথম আৰম্ভণি আমাৰ এইখনেই হ'ব আৰু তাৰ আগতো কৰিছোঁ কেইদিনমান আগতে বিশ্বনাথ চাৰিআলিৰ ৰাসত এখন লাইভ বহুত লোকৰ মাজত ৰাসত লাইভ পেইণ্টিং এখন কৰিছোঁ তেখেতৰ যথেষ্ট শ্ৰদ্ধাঞ্জলি বা মৰম জনাই সেইটো ভাল পাইছে সকলোৱে ভাল পাইছে আৰু এইখন এতিয়া আমাৰ বহুত স্মৃতি জড়িত আছে এইখন পেইণ্টিঙৰ লগত জুবিন দা নিজেও আহি চাই গৈছিলে আৰু এখন পেইণ্টিঙৰ পৰা তেখেতৰ গানৰ ভিডিঅ'টোতো আহিছে চিলা তাৰ উপৰিও এখন পেইণ্টিঙৰ পিছত অসমত যিটো ষ্ট্ৰীট আৰ্ট বা পাব্লিক আৰ্টৰ এটা ৰিভলিউশ্যন আৰম্ভ হৈছিলে সকলোৱে আঁকা আৰম্ভ কৰিছে আৰু সেইটো তেখেতে প্ৰমোট কৰিছিলে সেয়েহে এইখন আমি আগৰ নিচিনা নতুন মই কিবা এটা বেলেগ কৰিম ভাবিছিলোঁ কিন্তু বেলেগ মানে জুবিন দাৰে বেলেগ কিন্তু ভাবোঁ এতিয়া বহুতে কমেণ্টত কৰি জনাই আছে কৈ আছে যে আগৰখনকে নতুন কৰি দিবলৈ মানে সকলোৱে স্মৃতি জড়িত হৈ আছে হয় গোটেই অসমত চিনাকি বহুত অসমৰ কেতিয়াবা বঙাইগাঁৱৰ মানুহ ল'ৰাও লগ পোৱা কয় যে মই তাত এখন চাবলৈ গৈছোঁ বুলি ফটো মাৰি গৈছে সেয়েহে আকৌ পুনৰ জীৱিত কৰি দিম আৰু সেয়াই আৰু জুবিনদাৰ এই ছবিখনৰ লগতে এটা এলবামো আছে চিলা এলবামটো আপুনিও কাম কৰিছে আপোনাৰ সেই কথা কাহিনীটো কওকচোন অকণ এলবামটোৰ কাহিনীটো জুবিনদাৰ লগত তেখেতে সময় বিচাৰি আছিলে চিলা গানটো হৈ গ'ল বিচাৰি আছিলে কিবা এটা এনেকুৱা ক্ৰিয়েটিভ আৰ্ট পেইণ্টিং বা এনেকুৱা ধৰণৰ ৰিলেটেড কিবা এটা কৰোঁ ভিডিঅ'টোত সেই সময়তে মই এখন আঁকি আছিলোঁ কেনেবাকৈ মানে কোইনচিডেণ্টলি সেই সময়ত তেখেতৰ বন্ধু এজন নৰদা বুলি তেখেত পাৰ হৈ গৈছিলে ভিডিঅ' কলত দেখালে আৰু জুবিন দাই দেখি মানে খুব ভাল পালে আৰু তেখেতে মোক মাতি পঠিয়ালে ৰাতিলৈ ফোন কৰি যে আমি কাম এটা কৰিম একেলগে খুব ভাল লাগিলে মানে এইটো সপোন যেন আৰু হয় ইয়াতো শ্বুটিং গোটেই আৰু বেলেগ জেগাতো হৈছে ইয়াতো হৈছে আমাৰ ৰঙা নদী দলংখনতো এটা শ্বট এটা আছে হয় সেইটোত মুখ্য চৰিত্ৰত আছিল আৰু জুবিনদাৰ লগত আপোনাৰ স্মৃতিসমূহ কি মনত থকা কেইটামান যদি স্মৃতি কৰে কেনেকৈ লগ পাইছিলে প্ৰথম তেখেতে সেই তেতিয়াই লগ পোৱা নাই তাৰ আগতে লগ পাইছিলে নাই সেই প্ৰথম ইণ্টাৰেকশ্যন হৈছে লগ পাইছোঁ ওচৰৰ পৰা দেখিছোঁ কিন্তু মানে তেনেকৈ একো কোনো ধৰণৰ ইণ্টাৰেকশ্যন নহয় যেনেকৈ সকলোৱে লগ পাইছিলোঁ ওচৰৰ পৰা দেখিছে তেনেকৈ আমিও আৰু এইটো এটা মানে সপোনৰ নিচিনা তেখেত আমাৰ কাৰণে ভবাও নাছিলোঁ যে কেতিয়াবা তেখেতক লগ পাম বা তেখেত নিজে মাতিব সেইটো এই ছবিখনৰ দ্বাৰা সেয়া সম্ভৱ হ'ল আৰু কেনেকুৱা লাগিছিলে সেই মুহূৰ্তখিনি কেনেকুৱা লাগিছিলে এতিয়া আপোনাৰ ওচৰত জুবিন বহুত ভাল লাগিছে বহুত ভাল তেখেতৰ মুখত এটা ভাল লগা দেখিছিলোঁ ভাল লাগিছিলে জুবিনদাৰ লগত মনত থকা দুটামান কথা যদি আপুনি আমাক কয় জুবিনদাৰ লগত এদিন মই কিবা এটা কামৰ পৰা উভতি গৈ আছিলোঁ স্কুটি এখন লৈ ৰাস্তা ৰাতি 12টামান বজাত তেনেকুৱাতে তেওঁ আহি আছিলে জয়ানগৰ হেৰিৰ পৰা ষ্টুডিঅ'ৰ পৰা চিকমিকৰ পৰা আহি আছিলে ৰাস্তাতে দেখি পেলাই মই মাতিলোঁ তেখেতক গাড়ী ৰখাই ক'লে মই চলাম স্কুটিখন মই চলাম তেখেতে মোক কৈছে তই ব'ল মোৰ লগত থাকিবি লৈ গ'ল তেনেকৈ মোক লৈ গ'ল আহি নিজে স্কুটিখন চলালে স্কুটিখন চলাই ঘৰ লৈ গ'ল ঘৰত গৈ গ'লে আজি চিনেমা চাম তেখেতৰ মানে প্ৰিয় মিউজিচিয়ান
এজনে মিউজিক ডাইৰেকশ্যন কৰা এখন চিনেমাখন নামটো মই পাহৰি মনত পেলাম পাছত ষ্টিঙৰ মিউজিক ডাইৰেকশ্যন হোৱা চিনেমা সৰু ছোৱালী এজনীৰ কাহিনী আছিলে আমি দুয়োটাই খুব বহুত চিনেমাখনৰ কথা পাতি বিভিন্ন দিশত আলোচনা কৰি আমি তেনেকৈ 5 বজালৈকে চিনেমা চালোঁ তাৰপিছত ভাত খালোঁ একেলগে আৰু তেখেতে ক'লে যে তই এতিয়া শুই থাক মই শুই থাকোঁ মোক নজগাবি যেতিয়া যাওঁ উঠ যাবিগৈ সেইটো এটা মানে সাংঘাতিক ৰাতিপুৱা ভাবি মানে সপোনৰ নিচিনা আৰু বস্তুটো এতিয়া মনত পৰি থাকে চাগে এইখিনি ডেফিনেটলি গোটেইখিনি কথা মনত পৰে আৰু মানে পটককৈ ভাবিব নোৱাৰি যে তেখেত নাই সেইটো কাৰণে আকৌ ভাবিবলগীয়া হয় এক্সট্ৰাকৈ জোৰ দি ভাবিবলগীয়া সঁচাকৈ নাই কিন্তু এতিয়া আছে যেন লাগিছে কাৰণ তেখেতৰ গানেই চলি আছে বেলেগ গান বাজাই নাই তেতিয়াৰ পৰা আৰু আমনিও লগা নাই এতিয়ালৈকে এক্সপ্ল'ৰ কৰিয়ে আছোঁ কিমান সৃষ্টি আছিলে নতুন গান আহি পৰে আগত তেখেতেও এই শিল্পী সমাজখনক আগুৱাই নিয়াত বহুত প্ৰত্যেকটো দিশতে চিনেমা হওক নাটক হওক থিয়েটাৰ হওক বা স্পৰ্টছ হওক শিল্পৰ বাহিৰেও মানে স্পৰ্টছ প্ৰত্যেকটো দিশতে তেখেতে আগবঢ়াই লৈ গৈছে বা যিটো ষ্টেজ কালচাৰটো বিহুৰ সেইবোৰ আৰু এটা কথা যেতিয়া আপুনি এই চিলা কেছেটটো কৰিছিলে আপোনাৰতো এক্টিঙৰ প্ৰতি চাগে একো অভিজ্ঞতা নাই মোৰ একো অভিজ্ঞতা নায়েই মই ভবাও নাছিলোঁ কেতিয়াও মই কৈছোঁ মইতো নোৱাৰিম মই এক্টিং কেতিয়াও কৰি পোৱা নাই পাৰিবি মই আছোঁ নহয় এনেকুৱা নহয় তেখেতে যেনেকৈ কয় আৰু আগবঢ়াই নিয়ে ন বহুত পূৰা এনেকৈ আগবঢ়াই দিয়ে পূৰা হয় আৰু এতিয়া আপুনি আৰু কি প্ৰজেক্ট হাতত ল'ম বুলি ভাবিছে এইখনৰ উপৰিও আৰু কেনেকৈ এইটো ফ্ল'ত গৈ থাকিব মানে ইয়াৰ পিছত হয়তো কোনোবাই একো ৰিকুৱেষ্ট কৰিব যে আমাৰ জেগাত নিমন্ত্ৰণ কৰিব বা ব্যৱস্থাপন কৰিব তেনে গুচি যাম বেলেগ জেগাত আৰু মনলৈ কেলৈ আহিছিলে আপোনাৰ এই যে প্ৰজেক্ট এইটো আৰম্ভ কৰিম বুলি মনলৈ কেনেকৈ মোৰ মনলৈ আগতে আহিলে কিন্তু কৰাহে অকণমান দেৰি হৈ গ'ল মানে আগতে আহিলে আৰু কিন্তু বেলেগ কাম ব্যস্ততা আৰু এটা যোগাৰ কৰিবলৈ সময় লাগেতো সেইবোৰ কৰি এতিয়া আৰু কৰিব পৰা হ'লোঁ বেলেগ আগৰ কামখিনি শেষ কৰি আৰু মনলৈ মানে কি আৰু কৰিবই লাগিব আমি যিহেতু জুবিন দাই আমাক ইমানখিনি দি থৈ গৈছে তেখেতৰ কাৰণে আমি কিবা এটা অকণমান পাইছিলোঁ যে আপোনাৰ এটা ভিডিঅ'তে পাইছোঁ যে জীৱিত কালতে তেখেতক আপুনি এখন হয় মই তেতিয়া ভাবিছোঁ যে মই আচলতে বেলেগ এজন কিবা কমাৰ্চিয়েল প্ৰজেক্ট এটা কৰিছিলোঁ তাত মই জন লেনন আঁকিছিলোঁ তেতিয়া ভাবিলোঁ যে আমি জন লেনন আঁকি আছোঁ মানে তেখেত কিন্তু আমি জুবিন গাৰ্গহে আঁকিব লাগে ইয়াত আৰু সেইটো সময়ততো মই পাব্লিক স্পেচত এনেকৈ আৰ্ট কৰি থাকোঁ বেলেগ ছাবজেক্টৰ ওপৰত আৰু এটা ছাবজেক্ট জুবিন গাৰ্গ হ'ব পাৰে তেখেতক এটা হেৰি দিওঁ ট্ৰিবিউট সেই তেতিয়াই কৰিছিলোঁ সেইকাৰণে জীৱিত কাল যাতে তেওঁ জীয়াই থাকোঁতে সেইটো পাই যায় যে হয় বিচাৰিছিল মানে ভাল পাইছে তেখেতে আৰু এতিয়া আপুনি শেষত কি বিচাৰিব যে ৰাইজৰ কেনেকুৱা সহায় ৰাইজৰ সঁহাৰি ইতিমধ্যে ৰাইজে ইমান সহায় আগবঢ়াইছে আৰু ইয়াত আহিছেও স্ব-ইচ্ছাৰে মানে ইয়াত কাম কৰি আছে নিজে ভলণ্টিয়াৰলি সেয়া খুব ভাল লাগিছে